Hello everyone, আমি মাজুলী আহিছো ৰাস চাবলে আৰু মাজুলীত যেতিয়া ৰাস হয় মানে একদম মানে আসলতে মনটো মানে মাজুলীত থাকে মানুহজনীহে থাকো মানে গোলাঘাটত আৰু হেতু কাৰণে মানে এবাৰ মই আসলতে আহিবলৈ ইমানটা মন নাছিলে যেটো প্ৰত্যেকবাৰে আহিয়ে থাকো এতিয়া মানে 14-15 বছৰ মান আহিলো ন এতিয়ালৈকে 14 বছৰ মান এতিয়ালৈকে আহিলো গতিকে এবাৰ মই ইমানটা কোৱা নাছিলো মানে বলা যে ৰাস চাবলৈ যাওঁ আৰু মোৰ হাজবেণ্ড মানে এতিয়া ইমানে এক্সাইটেড হৈ গ'ল গতিকে আজিকালি মানে ক'বই নালাগে তেওঁক মানে মুককে মানে তেওঁ বেছিহে এক্সাইটেড মানে যে ৰাস চাবলৈ যাম বুলি সেইকাৰণে একদম মানুহজনক মোৰ থেংক ইউ দেই ধন্যবাদ জনাইছো মোবাইলৰ কাৰ্ড নাইকিয়া হ'ল কাৰ্ড ভৰাই আছে আৰু এয়া আমি আহি আছো আৰু আসলতে জাৰ্নি ব্লগ কিনো দিম সেইকাৰণে আৰু আমি আজি মানে সোনকালে গৈ আছো আজি যাম আমি পালনাম যেহেতু আউনীআটী সত্ৰত পালনাম হৈ আছে পালনাম যাম ইয়াৰ পৰা বাহিৰে গৈ পালনাম যামগে তাৰপিছত পালনামৰ ব্লগ দি আছো আপোনালোকে একদম খুব ধুনীয়া ব্লগ চাবলৈ পাব এবাৰ ৰাস চাবলৈ পাব আৰু কোনোবাই ৰাস চাবলৈ আহিলে যদি মোৰ চিনাকি লগ পাই লগ কৰিব পাৰিব এয়া আমাৰ গুণগুণ আৰু এয়া আমাৰ কুমকুম আৰু কুনকুন কি কৈছা কুনকুন নিনি কৰিব নালাগে আৰু ঠিক আছে তেতিয়াহ'লে আমি গৈ থাকো